জৈন পৰীক্ষাৰ আগদিনানো কি কৰিব লাগে আৰু সেই আগদিনাৰ কামখিনিয়ে আপোনাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত যে বহুখিনি অৰিহণা যোগায়, সেই কামখিনিনো কি কৰিব লাগে তাকে আমি ভিডিঅ'টোত ডিছকাছ কৰিম। চাওক, পৰীক্ষাত পাছ কৰাৰ কাৰণে কেইটামান বস্তু দৰকাৰ হয়। পোনপ্ৰথমতে হৈছে নলেজ। নলেজটো খুব ইম্পৰ্টেণ্ট হয়, জ্ঞান। যাৰ জ্ঞান আছে সেয়ে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বেছি চান্স আছে, চিম্পল কথা হয়। যিয়ে জ্ঞান আৰ্জন কৰিছে ইমান দিনে পঢ়ি, যেনেকৈ নহওক, নেটৰ পৰা হওক, কিতাপৰ পৰা হওক, ইউটিউবৰ পৰা হওক, যিয়ে বঢ়িয়া নলেজ গোটাইছে নহয় বেছিকেইটা ছাবজেক্টৰ ওপৰত, তেওঁৰ চিলেকশ্যনৰ চান্স খুব বেছি হয়। কিন্তু নলেজেই সকলোখিনি নহয়। যদি মানে সেই মানুহজনৰ যাৰ বহুত নলেজ আছে, অকস্মাত যদি হেল্থটো বেয়া হৈ যায়, জ্বৰ, বিষ, মূৰৰ বিষ, কিবা আৰু বিশেষ যদি মেজৰ ইছ্যু হৈ যায়, সেই নলেজৰ তেওঁ কিমান পাৰ্চেণ্ট ইউজ কৰিব পাৰিব পৰীক্ষাত? 70%, 80%। 100% ইউজ খাটাংকে কৰিব নোৱাৰে। ঠিক তেনেকৈ চিটুৱেশ্যনেও বহুখিনি মেটাৰ কৰে। পৰীক্ষা দিব যাওঁতে ক'ৰবাত ফাঁচি গ'ল, লেট হৈ গ'ল, সেইটো চিটুৱেশ্যন হয়। গতিকে সেই চিটুৱেশ্যনেও বহুখিনি মেটাৰ কৰে মানুহ এজনৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত। আৰু পৰীক্ষাৰ আগদিনা আপুনি কি কৰিছে সেই কামখিনিয়ে বহুখিনি মেটাৰ কৰে পৰীক্ষা উত্তীৰ্ণ হোৱাৰ ক্ষেত্ৰত। মই 2-4টা কথা ক'ম, খালি ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। বহুত ইম্পৰ্টেণ্ট কথা হয়, অকণ ফ'ল' যদি কৰি চাই আপোনালোকে গম পাব তাৰ ফাইদাটো কি হয়। চাওক, এই পৰীক্ষাটো হ'ব টান। তেতিয়া সহজেই হ'ল, সহজ হ'লে সকলোৰে কাৰণে সহজ হ'ল, কিন্তু সহজৰ মাজতো 20টামান প্ৰশ্নটো টান থাকিব আৰু সেই 20টায়ে ডিচিশ্যন ল'ব কোন উত্তীৰ্ণ হয় কোন নহয়। গতিকে টান পৰীক্ষা বুলি সেইকাৰণে মই কৈছোঁ। টান হ'ব আৰু আপোনালোকে সেই টানখিনি কৰিবৰ কাৰণে লাগিব আপোনালোকৰ হেল্থ। আৰু পুৰা হেল্থ যদি থাকে, নলেজৰ আপোনালোকে ইউজ কৰিব পাৰিব 120%। আৰু 120% কেনেকৈ ইউজ কৰিব পাৰিব, মোৰ আগৰ ভিডিঅ'টো চাব আপোনালোকে, কি টেকনিকত কৰিব পাৰি এই এডিআৰই যিবিলাক নোৱাৰা প্ৰশ্ন সেইবোৰ কেনেকৈ ছল্ভ কৰিব পাৰি সেইখিনি আপোনালোকে চাই ল'ব। চাওক, হেল্থটো ঠিক কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? শুব লাগিব, আৰামত শুব। পৰীক্ষাৰ আগদিনা ৰাতি 12, 1, 2টা বজালৈ পঢ়াৰ কোনো দৰকাৰ নাই। আৰামত 9:30, 10 বজাত খানা খাই উঠি ভাল এটা বেলেঞ্চ ডায়েট ল'ব, শাক পাচলি ল'ব, উল্টা পুল্টা খানা খাই পেটটো বেয়া কৰি নল'ব, ভাইটামিন জাতীয় খানা ল'ব বঢ়িয়া চাই। ভাইটামিন টেবলেটো খাব পাৰে। ভাইটামিন টেবলেটৰ ফাইদা বহুখিনি আছে যদি আপোনাৰ ভাইটামিন ডিফিচিয়েঞ্চি আছে। বঢ়িয়া এটা বেলেঞ্চ ডায়েট লৈ আৰামত শুব। একদম 9 ঘণ্টা শুই দিব, 8 ঘণ্টা শুই দিব, শুই কিনাই আৰামত গা পা ধুই তাৰপিছত ফ্ৰেছ হৈ কিনে তেতিয়া যাব আৰু আপুনি পৰীক্ষাত তেতিয়া 110, 120% আপোনাৰ ব্ৰেইন ইউজ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি কমকৈ শুৱে নহয়, আপোনাৰ ব্ৰেইনে ভালকৈ কাম নকৰিব। প্ৰশ্ন ইমান সাংঘাতিক প্ৰশ্ন কিছুমান আপোনাৰ সন্মুখত পৰিব, আপুনি হেং হৈ যাব। আৰু হেঙৰ পৰা ভাল হোৱাৰ ক্ষেত্ৰত, মানে হেংটো ঠিক হোৱাৰ ক্ষেত্ৰত আপোনাৰ এই যিখিনি টোপনি মাৰিছে নহয় সেইখিনিয়ে কাম আহিব। যদি টোপনি ভালকৈ নামাৰে তেতিয়া আপুনি হেঙে হৈ থাকিব, মাথাটো কাম নকৰিব, একদম বহুখিনি উল্টা পুল্টা নিগেটিভ থিংকিং বহুখিনি আপোনাৰ আহি যাব। ঠিক তেনেকৈ চিটুৱেশ্যনৰ কথা কৈছোঁ নহয়, পৰীক্ষা যদি আপোনালোকে যাওঁতে দেৰিকৈ যায়, ক'ৰবাত ফাঁচি যায়, আপোনাৰ সেইখিনি আপোনাক বহুখিনি নিগেটিভিটি লৈ আহিব। আপুনি এনে কনফিডেঞ্চ আপোনাৰ ডাউন হৈ যাব। গতিকে সময়ত যাব, যেনেকৈ নাযাওক সময়ত যাব, যাতে সময়মতে আপোনালোকে গৈ কিনে পাই বঢ়িয়াকৈ আপুনি ঠাইখিনি চাই অতি সহজত বহি কিনে উইদাউট টেনশ্যন আপোনালোকে বহি থাকিব পাৰে। তাৰ কাৰণে আপোনালোকে সময়ত যাব লাগিব। সেইটো কৈছোঁ মই, চিটুৱেশ্যনটো আপোনালোকে ঠিক কৰিব লাগিব। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কথা আছে, সেইটো কি চব মষ্ট ইম্পৰ্টেণ্ট হয়, সেইটো হৈছে ব্লেছিংছ অফ গড। পুৱা সময়ত গা পা ধুই উঠি বঢ়িয়াকৈ ভগৱানক পূজা কৰি ল'ব, সেইটো খুব দৰকাৰ হয়। ভগৱানৰ ব্লেছিংটো যিকোনো ক্ষেত্ৰতে দৰকাৰ হয়। বহুত ডাঙৰ ডাঙৰ চাইণ্টিষ্টে ভগৱানক পূজা কৰে, ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনত ভগৱানৰ মূৰ্তি থাকে, তেওঁলোকে পূজা কৰে। প্ৰত্যেক হস্পিটেলত, ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্টত ভগৱানক পূজা কৰা ঠাই থাকে। মানুহে ডক্তৰৰ হাতত কি থাকেনো? ডক্তৰে খালি ট্ৰিটমেণ্ট দিয়ে, বচাই কোনে? ভগৱানে। গতিকে ভগৱানক পূজা কৰাটো খুবেই দৰকাৰী হয়। আৰু ভগৱানক যেতিয়া আপুনি পূজা কৰে নহয়, আপোনাৰ কনফিডেঞ্চ বহুখিনি আহি যায়। বাকী নলেজে কাম কৰিব, কিন্তু এই 3-4টা বস্তু আছে সেইখিনিও খুব দৰকাৰ হয়। আৰু সেইখিনি কোনদিনা ব্যৱহাৰ কৰিব লাগে?
পৰীক্ষাৰ আগদিনা আৰু পৰীক্ষাৰ দিনাখন ব্যৱহাৰ কৰিব লাগে। পৰীক্ষাৰ আগদিনা এই একদম মষ্ট শুব, বুজিছেনে? কোনো টেনচন নাই, কোনো যিমান পঢ়িলে আপুনি যিমান পঢ়িব লগা থাকিলে যিমান পঢ়িলে আৰু এই এদিনতে আপুনি বহুত মানে হিন্দীত এটা কথা কয় নহয়, কদুত তীৰ মাৰা বুলি কিনে, এই কদুত তীৰ মাৰিব নোৱাৰে আৰু আপুনি, বুজি পাইছেনে? গতিকে আৰামত শুই ল'ব আৰু এইখিনি কৰিলে আপোনাৰ বহুখিনি সহজ হ'ব। আৰু এতিয়া আপোনালোকক সকলোকে মই বেষ্ট অফ লাক দিছোঁ। থেংক ইউ। বাই বাই। পৰীক্ষা নিশ্চয় ভাল হ'ব।